নমস্কাৰ। আজি আমি আলোচনা কৰিম DWৰ 5550টা পদৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু বৰ্তমান ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট বা প্ৰথমখন অস্থায়ী মেধা তালিকাকৈ কিমান কমিবগৈ ফাইনেল মেৰিট লিষ্টত। ইয়াৰ লগত GT-PGTৰ মেৰিট লিষ্টৰ সম্পৰ্ক কি, অভাৰলেপিং কি ক্ষেত্ৰত হৈছে আৰু কেনেদৰে অভাৰলেপিঙৰ সমস্যা দূৰ কৰিব পৰা যাব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। যদি আমি চাওঁ, আপোনালোকে নিশ্চয় দেখিছে কেটেগৰী অনুযায়ী কাট অফ প্ৰথম অস্থায়ী মেধা তালিকাতে যথেষ্ট কমিছে, কিয়নো 54, 55, 56 থকা বহু প্ৰাৰ্থীৰ নাম তেওঁলোকৰ আহিছে। গতিকে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট আৰু থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টত আৰু কিছু কমিব সেইবিলাক কেটেগৰীৰ ক্ষেত্ৰত। বিশেষত ST হিলছ, PWD, ST প্লেইনছ আৰু SCৰ ক্ষেত্ৰতো কাট অফ যথেষ্টখিনি কমিছে। ইয়াৰ তুলনাত আনৰিজাৰ্ভ কেটেগৰী আৰু OBC MOBCৰ ক্ষেত্ৰত তুলনামূলকভাৱে বাঢ়িছে। আটাইতকৈ বেছি আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰতে কাট অফটো কিছু বঢ়া দেখা গৈছে, যিটো এটা স্বাভাৱিক পৰিঘটনা। এতিয়া যদি আমি চাওঁ, প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছত গ্ৰিভিয়েন্সৰ কাৰণে সময় দিছিল। গতিকে গ্ৰিভিয়েন্স যি আছিলে দিছে, আৰু গ্ৰিভিয়েন্সখিনি তেওঁলোকে ভালদৰে পৰীক্ষা কৰি চাব ওজৰ আপত্তিখিনি, আৰু তাত যদি সঠিকভাৱে দেখে তেনেধৰণৰ প্ৰাৰ্থীৰ নাম হয়তো দ্বিতীয় মেধা তালিকাত নাহিবও পাৰে। কাৰোবাৰ নাম যদি ভুলতে নম্বৰ ভুলকৈ আহিছে বা কেলকুলেশ্যনত গণ্ডগোল হৈ নাম আহিছে, তেনেধৰণৰ প্ৰাৰ্থীৰ নাম পৰৱৰ্তী হেৰিয়াত নাহিবও পাৰে। আৰু দ্বিতীয়তে অভাৰলেপিঙৰ কাৰণে এটা ইনিচিয়েটিভ লোৱাৰ কথা DWৰ সঞ্চালিকা মহোদয়ে কিছুদিনৰ পূৰ্বেই তেওঁ কৈছিলে যে এইবাৰ যাতে এটা পোষ্টত এজন প্ৰাৰ্থীয়েহে নিযুক্তি পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। বিশেষত NOC বিচৰা যিসকল প্ৰাৰ্থী তেওঁলোকৰ ৰেকৰ্ডছ তেওঁলোকৰ ওচৰত আছে। গতিকে SRDৰ যোগেদি ৰেগুলাৰ হোৱা শিক্ষকসকল বা BTADৰ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকল আৰু লগতে দুয়োটা কেটেগৰীত LP UP দুয়োটাতে পোৱা প্ৰাৰ্থীসকল আৰু GT-PGTত নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকল যদি মেধা তালিকাৰ পৰা বাদ পৰি যায়, তেনেহ'লে আপোনালোকে ভবাতকৈও বহুখিনি কমিব ফাইনেল মেৰিট লিষ্টত। কোনো জিলাত 2 নম্বৰ বা 1 নম্বৰ আৰু কোনো জিলাত পইণ্টত কমি আহিব। তাতকৈ বেছি কমিব বুলি আশা কৰিব নোৱাৰি, কিয়নো আপোনালোকে জানে পইণ্টত যিহেতু 3টা ফিগাৰ আছে আৰু 3টা ফিগাৰত এটা ফিগাৰতে বহুখিনি প্ৰাৰ্থী অন্তৰ্ভুক্ত হৈ থাকে নতুন পদ্ধতি মতে কেলকুলেশ্যন কৰিলে। গতিকে মেক্সিমাম 2 মান কমিব পাৰে কোনো জিলাত যদি অভাৰলেপিঙৰ সমস্যাখিনি নোহোৱা হয়, আৰু অভাৰলেপিং সম্পূৰ্ণ নোহোৱা হ'লেহে তেনে হ'ব, আৰু নহ'লে পইণ্টত কিছু কমিব। আৰু 2-এখন জিলাভিত্তিক কিছু বেছিকৈ কমাৰ সম্ভাৱনা আছে। যিবিলাক জিলাত ট্ৰেণ্ডিঙত আছিল, পোষ্ট বেছিকৈ আছে আৰু তেওঁলোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিজৰ হোম ডিষ্ট্ৰিক্টত যদি আহি যায়, তেনেহ'লে তেওঁলোকৰ সেইবিলাকৰ পৰা নামবিলাক কাট হৈ যাব। গতিকে তেনে ক্ষেত্ৰত কাট অফবিলাক ফাইনেল মেৰিট লিষ্টত কমি যাব। এতিয়া কথা হ'ল যে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব। ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট ছেপ্টেম্বৰৰ শেষৰ সপ্তাহত অৰ্থাৎ পূজাৰ আগে প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ফাইনেল মেৰিট লিষ্টৰ কথা আপোনালোকে ইতিমধ্যেই গম পাইছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে শিক্ষকৰ ফাইনেল মেৰিট লিষ্ট অক্টোবৰত আহিব, অৰ্থাৎ 10 অক্টোবৰত যদি নিযুক্তি হয় 5 তাৰিখৰ আশে-পাশে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব পাৰে 5-6 তাৰিখত। গতিকে অন্যান্যবিলাকৰো ফাইনেল মেৰিট লিষ্টবিলাক নিযুক্তিলৈ কেইদিনমান থকাৰ সময়তহে প্ৰকাশ কৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। গতিকে ছেকেণ্ডখন প্ৰভিজনেল মেৰিট লিষ্ট আপোনালোকে ছেপ্টেম্বৰৰ শেষৰ সপ্তাহত পূজাৰ আগতেই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আৰু ছেকেণ্ডত যদি অভাৰলেপিঙৰ সমস্যাবিলাক গ্ৰিভিয়েন্সবিলাক চাই যদি নোহোৱা হয়, ছেকেণ্ডতো যথেষ্টখিনি কমিব। বিশেষত পইণ্টৰ কাৰণে যিসকল প্ৰাৰ্থীৰ নাম অহা নাই, তেওঁলোকৰ নাম ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব। বহুতেই তেওঁলোকৰ নাম ছেকেণ্ড প্ৰভিজনেলত বা ফাইনেল মেৰিট লিষ্টত আহিব নে নাহিব তেওঁলোকৰ নম্বৰ উল্লেখ কৰি আমাক কমেণ্ট ছেকশ্যনত উল্লেখ কৰি আছিল। গতিকে সকলোৰে কমেণ্টছসমূহ পঢ়ি দিয়াটো সম্ভৱ নহয়,
আমি যিখিনি কমেণ্টছ পাইছোঁ তাক ভালদৰে বিশ্লেষণ কৰি কিছু তথ্য আপোনালোকলৈ আগবঢ়ালোঁ আৰু ইয়াত যদি কিছু কথা সংযোজন হ'ব লাগে বুলি আপোনালোকে ভাবে পৰৱৰ্তী সময়ত কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব আৰু আমি ভিডিঅ' আকাৰে আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব